Welcome dear teachers and viewers to my YouTube channel with Math World. I will discuss with you some problems of mathematics and their solutions for CTET 2026 conducted by CBSE. I am Wahed. My other video to CTET Assam TET 2026 Mathematics Geometry channel Wahed Math World. Question number 1. What is the sum of all the interior angles of the figure? A figure to interior angle আছে কেটা পাঁচটা আছে এই পাঁচটা interior angle sum বা যোগফল কিমান হ'ব হেতু কব ওলাব দিছে কিন্তু আমি জানো আপোনালোকে জানে যে এটো interior angle বিলাক পলিগনৰ এটো এনেকে থাকে total angles of interior angles sum of interior angles এটো থাকিব sum of interior angles of a polygon of side n যদি এনেকে থাকে এটাল ইয়াৰ ফৰ্মুলা কি হ'ব জানে আপোনালোকে এটো আপোনালোকে জানে এটো যে n - 2 into 180 degree এটো আছে কিন্তু আমাৰ ইয়াত দেখা গল এই পলিগনটোৰ বা এই বহুভুজটোৰ বাহু আছে কেটা পাঁচটা গতিকে ইয়াত n = 5 আছে গতিকে আমাৰ ইয়াত কি হ'ব n ৰ জায়গাত আমি 5 বহাই দিলো 2 into 180 degree চাই লব 5 - 2 3 3 into 180 degree চাব 3 আৰু 24 4 3 × 3 5 আৰু 540 ডিগ্ৰী হ'ব 540 ডিগ্ৰী হ'ব এই পলিগনটোৰ ইন্টেৰিয়ৰ সাম অফ ইন্টেৰিয়ৰ এংগলছ তাৰ যোগফল ভিতৰৰ অন্তকোণ বিলাকৰ যোগফল কিমান হ'ব 540 540 এনে অপচন কোনটো হ'ব কাৰেক্ট এইটো this option is correct. Question number 2 চাব আপোনালোকে question number 2 in the figure এই ফিগাৰটোত AOC A angle টো আৰু BOC A angle টো form a linear pair then the value of x is linear pair হলে আমাৰ চাব কোন দুটা adjacent হ'ব ওচৰা-ওচৰি থাকিব লগে থাকিব এইটো হল কমন এটা হল কমন বাহু তার ওচৰত ইফালে থাকিব এটা হল লিনিয়াৰ পেয়াৰ এটা হল লাইন থাকিব আৰু এই কোন দুটা হ'ব সাপ্লিমেন্টাৰী মিন্স কোন দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব সাপ্লিমেন্টাৰী বুলি কোৱা হয় চাব এইটো চাব ইয়াৰ এটা খুব ধুনিয়া হেৰি আছে সাপ্লিমেন্টাৰী হলে আমাৰ 4x আৰু 2x কি হ'ব যদি সাপ্লিমেন্টাৰী হয় 4x plus 2x equal to 180 degree hobo. It is supplementary. Yet ki 4x or 2x 6x equal to 180 degree hoy. Yet x to jodi ami rakhi diu yate to a 60 phale goi horon hobo karon purono ase x or logot goti 180 degree by 6 318 kiman hobo 30 degree hobo x of value কিমান হৈ গল 30 ডিগ্ৰী হ'ল 30 কত আছে অপচন 1 কারেক্ট ইয়াৰ পিছত চাব আপোনালোকে এইটো চাব লুক এট দা ফলোইং প্যাটাৰ্ন এই প্যাটাৰ্নটো ফল আমি চাব লাগিব আৰু একৰ্ডিং টু দিস প্যাটাৰ্ন 987654 - 6 divided by 8 is equal to কোনটো হ'ব অপচন সাইড দিয়া আছে আপনি প্যাটাৰ্নটো ধুনিয়াকৈ চাব লাগিব লুক এট দ্য ফলোইং প্যাটাৰ্ন চাব 9 - 1 divided by 8 equal to 1 98 - 2 ইয়াত 1 আছিল ইয়াত 2 হৈ গল ডিভাইড বাই 8 এই 8 বিলাক ফিগাৰ একে আছে কিন্তু ইয়াত চাব বলে 1 2 3 4 এনেকৈ প্যাটাৰ্ন বিলাক আহিছে ইয়াত চাব আপোনালোকে 8 9 আছে তাৰপিছত 8 হৈছে তাৰপিছত 7 তাৰপিছত 6 তাৰ এটাকৈ ফিগাৰটো বাঢ়ি গৈছে ডিজিট কিন্তু এই নাম্বাৰটো কমি গৈ আছে
এই পেটাৰ্ণটো চাব ইয়াত চাব আপোনালোকে ইয়াত 1 2 3 4 চাব ইয়াত চাব 1 2 3 4 ইয়াত চাব 4 4 আছে নহয় ইয়াত 4টা ডিজিট থাকিব ইয়াত 3 আছে 3টা ডিজিট 2 আছে 2টা ডিজিট 1 আছে 1 ডিজিট এই কথাখিনি মনত ৰাখিব লাগিব কিন্তু এই ক্ৰমিক চাব 1 2 3 4 এই ক্ৰমিক হিচাপে বাঢ়ি গৈছে ক্ৰমিক হিচাপে এটা আনটো জপিয়াই যোৱা নাই এই কথাটো মনত ৰাখিব লাগিব তেতিয়াহ'লে আমি বুজি পালোঁ যে 9876 চাৰিটা আছে ডিজিট ইয়াত চাৰিটা হৈছে ইয়াত 4 আছে ইয়াত 4টা হৈছে বাকি একে আছে তেতিয়া আমি ইয়াত চাব লাগিব ইয়াত কেইটা আছে 1 2 3 4 5 6 ইয়াত চাৰিটা থাকিলে ইয়াত চাৰিটা হয় ইয়াত কেইটা আছে 1 2 3 4 5 6 তেনেহ'লে ছয়টা হ'ব ইয়াত 6 ডিজিট আছে যে ছয়টা ডিজিট কেনেকৈ হ'ব আমাৰ ইয়াৰ পৰা 1 2 3 4 এনেকৈ ক্ৰমিক হিচাপে বাঢ়ি গৈছে তেনে আমি তেতিয়া গম পালোঁ যে ছয়টা ডিজিট থাকিব লাগিব ছয়টা ক'ত ক'ত আছে ইয়াত আছে ইয়াত ছয়টা আছে ইয়াতো ছয়টা আছে এইটো কেঞ্চেল এইটো নহ'ব পাঁচটা আছে ইয়াতো ছয়টা আছে চাব দেই ছয়টা আছে কিন্তু আমি ক্ৰমিক হিচাপে চাব লাগিব যে 1 2 3 4 5 9 নহ'ব এইটো কেঞ্চেল এইটো কেলৈ কেঞ্চেল হৈ গ'ল 1 2 3 4 5 6 ক্ৰমিক আৰু ছয়টা আছে চ' এইটো ৰাইট 1 এইটো নাই নহ'ব এইটো 1 2 3 4 5 9 5 অফ 6 এনেকৈ আহিব লাগিছিলে নাই ইয়াত আছে কি 1 2 3 4 5 6 চাব 1 2 3 4 ক্ৰমিক হিচাপে আছে দিছ অপশ্যন ইজ কাৰেক্ট বাকী কি হ'ল কেঞ্চেল ইট কেঞ্চেল চ' ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবই মোৰ দৃঢ় বিশ্বাস ৱেইট ফৰ মাই নেক্সট ইম্পৰ্টেণ্ট ভিডিঅ'ছ ফৰ চিটেড এণ্ড আদাৰ ডেটছ অলছ' থেংক ইউ ভেৰি মাছ